জিলাতো শেহতীয়া বান বিস্তীৰ্ণ অঞ্চলত প্লাবিত হৈ বহু মানুহৰ বাসগৃহ অনিষ্ট কৰিছে। জিলা প্ৰশাসনে এই পৰ্যন্ত জনোৱা মতে আজিও জিলাখনৰ মাজেদি বৈ যোৱা ব্ৰহ্মপুত্ৰ, ডিপুতা, গাভৰু, পাছনৈ আদি পানীৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। আনহাতে প্ৰবতীয়া, কলিবাৰী, গেৰেকী, বেছিমাৰী আদিকে ধৰি প্ৰায় ৩০খনৰো অধিক গাঁও বেয়াকৈ জলমগ্ন হৈছে। কেতবোৰ অঞ্চলত প্ৰশাসন উদ্ধাৰ অভিযান আৰু NDRFৰ সহযোগিতা খাদ্য বিতৰণো অব্যাহত ৰাখিছে। আজি তেজপুৰত বানাক্ৰান্ত ৰাইজৰ কাষত তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা। তেজপুৰ কলিবাৰী অঞ্চলত বহু লোক বানৰ কবলত পৰি ককবকাব লগাত পৰিছে। তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা উপস্থিত হৈ বানপীড়িত ৰাইজৰ ওচৰলৈ গৈ দুখ দুৰ্দশা খবৰ লৈ নিজাববীয়াকৈ খাদ্য সামগ্ৰী বিতৰণ কৰে। পুৱা বানাক্ৰান্তসকলৰ মাজত বিধায়কগৰাকীয়ে চাউল, আটা, নিমখ, বুট বিতৰণ কৰে। উল্লেখনীয় যে এই বানত তেজপুৰ সমষ্টিৰ প্ৰায় ১৪০ ঘৰ মানুহৰ বাসগৃহ ক্ষতিসাধন কৰিছে। আনহাতে ব্ৰহ্মপুত্ৰৰ কাষতে থকা কলাগুৰু বিষ্ণুৰাভা সমাধি ক্ষেত্ৰও সম্পূৰ্ণৰূপে বানে বুৰাই পেলাইছে। আৰু কালি বিয়লি তেজপুৰ সমষ্টিৰ অন্তৰ্গত বেছিমাৰী গাঁৱৰ প্ৰধান যাতায়াতৰ পথটিও প্ৰবল বৰষুণৰ সোঁতে উটুৱাই নিয়ে আৰু যোগাযোগো বিচ্ছিন্ন হয়। আজি কেইবাদিন ধৰি সমগ্ৰ অসমতে বৰষুণৰ ফলত বা যিকোনো কাৰণত প্ৰাকৃতিক দুৰ্যোগ বানপানীয়ে সকলোখিনি আক্ৰমণ কৰিছে আৰু তেজপুৰ সমষ্টিৰ অন্তৰ্গত কেইবাখনো গাঁৱত বানপানীৰ কবলত পৰিছে আৰু বানপানীৰ কবলত পৰাৰ কাৰণে দ ঠাইৰ মানুহখিনি বাম ঠাইলৈ উঠি আহিবলগীয়া হৈছে। কিন্তু খোৱা বোৱাত কষ্ট হৈছে আৰু ইতিমধ্যে জিলা প্ৰশাসনেও ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আমি ৰাইজেও আৰু মই বিধায়ক হিচাপে মোৰ যি দায়িত্ব সেই পালন কৰিবৰ কাৰণে মই কিঞ্চিত চাউল, আলু, দালি, নিমখ এনেকৈ গোটাই আমি টোপোলা কৰি পেলাই আমি লোকসকলক দিছোঁ, পীড়িতসকলক। এইখিনিয়ে যথেষ্ট নহয়, তথাপিতো সকাহ পাবৰ কাৰণে দিয়া হৈছে। আজি পানী অলপ কমিছে আৰু মোৰ বোধেৰে আজিও যদি ভাল বতৰ হয় তেনেহ'লে পানী কমিলে তেওঁলোকে নিজৰ নিজৰ ঘৰলৈ যাব পাৰিব। আপোনালোকে ঘৰবিলাক দেখিব, ৰাস্তাৰ কাষত সিহঁতে অস্থায়ীভাৱে ঘৰ বনাই থাকিবলৈ লৈছে আৰু তাৰ কাৰণে আমি সাহায্য বিতৰণ কৰিছোঁ। এয়া হ'ল মই য'ত আছোঁ, এয়া ভৈৰৱী মন্দিৰৰ কাষত থকা হনুমান মন্দিৰ আৰু বিষ্ণুৰাভা সমাধি ক্ষেত্ৰৰ ওচৰত। এইখিনি মানুহ প্ৰায় ৩৫-৪০ ঘৰমান মানুহ হ'ব আৰু এটা অঞ্চল আছে তাতো ৩৫-৪০ ঘৰ মানুহ হ'ব আৰু মই এতিয়া যাম ১০ চুবুৰী পৰ্বতীয়া, তাতো আমাৰ ৬-৭ ঘৰ মানুহ আছে, তাতো আমি চাউল বিলাবৰ কাৰণে ব্যৱস্থা কৰিম।